প্ৰথমতে শিলপুখুৰী, দ্বিতীয়তে পাণ্ডু, তৃতীয়তে লখৰা, চতুৰ্থতে পুনৰ লখৰা। গুৱাহাটীৰ জনবহুল অঞ্চলত ইটোৰ পিছত সিটোকৈ বাঘৰ বিচৰণ আৰু আক্ৰমণৰ ঘটনা সংঘটিত হৈ গৈছে। কেইবাজনো লোক আহত হৈছে। ক্ৰমাগত বাঘৰ উপস্থিতিৰ পিছত সন্ধিয়াতে নিজম পৰি যায় গুৱাহাটীৰ বহুকেইটা ব্যস্ত অঞ্চল। সকলোৰে ভয় পুনৰ বাঘ আহিব পাৰে। মেকুৰীয়ে মাতিলেও বাঘৰ গুজৰণি বুলি মানুহে হুলস্থুল কৰিবলৈ ধৰিছে। কিন্তু আমি আজি নিউজ নেটৱৰ্কৰ দৰ্শকসকলক দেখুৱাম বাঘ আৰু মানুহৰ মাজৰ এনে কিছুমান দৃশ্যাংশ যিবোৰ দেখিলে আপুনি শিহৰিতই নহয় ৰোমাঞ্চিত হৈ উঠিব। এই দৃশ্য আমাৰ এই চুবুৰীয়া দেশ থাইলেণ্ডৰ, য'ত বাঘ মানুহৰ সৈতে থাকে পোহনীয়া মেকুৰীৰ দৰে। থাইলেণ্ডৰ চিয়ক জিলাত থকা টাইগাৰ টেম্পলৰ দৃশ্য এয়া, য'ত আনুমানিক 90টা ঢেকীয়াপতীয়া বাঘ আছে আৰু তাৰ লগত তাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সহাৱস্থান কৰিছে। অকল স্থানীয় বৌদ্ধ ধৰ্মাৱলম্বীসকলেই নহয়, প্ৰতিদিনে 300ৰ পৰা 600 পৰিব্ৰাজকে ভ্ৰমণ কৰা এই মন্দিৰটোত সকলো লোকেই কিছুমান নিৰ্দিষ্ট নিয়মৰ মাজেৰে বাঘৰ পোৱালিৰ লগত খেলিব পাৰে। প্ৰাপ্তবয়স্ক বাঘৰ লগত সমানে বহি ফটো উঠিব পাৰে। অবিশ্বাস্য হলেও সত্য যে ইয়াত থকা জাক জাক প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘ মুক্ত মনে মানুহৰ লগত ঘূৰি ফুৰে। প্ৰকাণ্ড একোটা বাঘে মানুহৰ কোলাত মূৰ থৈ টোপনি যায়। এই মন্দিৰত কণমানি শিশুৱে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ লগত খেলি থকাটো তেনেই সাধাৰণ দৃশ্য। এই শিহৰণকাৰী দৃশ্যবোৰ দেখাৰ পিছত আপুনি নিশ্চয় ভাবিছে ই কেনেকৈ সম্ভৱ। এই বনৰীয়া হিংস্ৰ জন্তুবোৰক মৰমৰ দৃষ্টিৰে চোৱাৰ বাবে মানুহক আক্ৰমণ কৰাৰ বিপৰীতে মানুহৰ কোলাত মূৰ থৈ টোপনি গৈছে। বাঘৰ প্ৰতি থকা ভুল ধাৰণালৈ সমগ্ৰ অসমতে বাঘ দেখিলেই হত্যা কৰা প্ৰৱণতাৰ ফলত অসমত মাত্ৰ কেইটামান বাঘ জীয়াই থকাৰ সময়তে এনে দৃশ্যই আপোনাকো এবাৰ হলেও ভাবিবলৈ বাধ্য কৰিব যে বাঘ আমাৰ সকলো সময়তে শত্ৰু নহয়, আমাৰ বন্ধুও হ'ব পাৰে। যুক্তিহীনভাৱে প্ৰতি মুহূৰ্ততে বাঘ হত্যাৰ বিপৰীতে থাইলেণ্ডৰ এই মন্দিৰক আদৰ্শ হিচাপে লৈ আহক আমি বাঘবোৰক জীয়াই থাকিবলৈ দিওঁ। নিউজ ডেস্ক, নিউজ নেটৱৰ্ক, গুৱাহাটী।